নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে, চাণক্য পণ্ডিতে কৈছিল কিছুমান মানুহে কঠোৰ পৰিশ্ৰম কৰিলেও কেতিয়াও তেওঁলোক ধনী হ'ব নোৱাৰে, কাৰণ তেওঁলোকে জীৱনত এটা ডাঙৰ ভুল কৰি থাকে। আজি এই ভিডিঅ'টোৰ যোগেদি আমি জানিম চাণক্য নীতিৰ অনুসৰি কোনটো এই এটা ভুল কৰিলে জীৱনত মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত থাকিব এটা গুৰুত্বপূৰ্ণ সমাধান। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। চাণক্য নীতিত উল্লেখ আছে, যিসকলে নিজৰ উপাৰ্জনৰ মূল্য নুবুজে তেওঁলোকৰ হাতত ধন আহিলেও কেতিয়াও সেই ধন ৰৈ নাথাকে। অৰ্থাৎ খৰচ কমাব লাগিব। দৰকাৰ নোহোৱা ক্ষেত্ৰতো আমি যদি কিবা কাৰণে খৰচ কৰোঁ বা ভৱিষ্যতৰ কাৰণে যদি আমি চিন্তা নকৰোঁ, যধে মধে যদি আমি পইচা খৰচ কৰোঁ, তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও ধন জমা নহ'ব আৰু ভৱিষ্যতে ডাঙৰ সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। এই অভ্যাসটো আপোনালোকে আজিয়েই ত্যাগ কৰাটো উচিত। সেই গতিকে এনে মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে। খৰচ সদায় কমাব লাগিব। দৰকাৰ নোহোৱাৰ ক্ষেত্ৰত আমি কেতিয়াও খৰচ কৰিব নালাগিব আৰু ভৱিষ্যতৰ বাবে আমি সদায় চিন্তা কৰিব লাগিব। আজিকালি বহু মানুহে আয় কম হ'লেও বিলাসিতাৰ কথা বেছিকৈ চিন্তা কৰে। আপোনালোকৰ ওচৰে পাজৰে এনে বহুত মানুহ নিশ্চয় দেখিছে চাগে, যিসকলৰ উপাৰ্জন কম কিন্তু তেওঁলোকে বিলাসিতাৰ জীৱন বেছিকৈ কটায়। এনে মানুহৰ ভৱিষ্যত অন্ধকাৰ বুলি কোৱা হৈছে চাণক্য নীতিৰ অনুসৰি। যিমান আয় তাতকৈ বহু কম পৰিমাণেহে আমি বিলাসিতাৰ বাবে খৰচ কৰিব লাগে। ঘৰখন কেনেকৈ আগুৱাই লৈ যাব পাৰি, ঘৰখন কেনেকৈ সুন্দৰ কৰিব পাৰি আৰু সমাজত একেলগে কেনেকৈ উঠাই ঘৰখন নিব লাগে, সেই কথাটো সদায় সকলো মানুহে চিন্তা কৰিব লাগে। যি মানুহে এই কথা চিন্তা কৰে সেই মানুহ অতি সোনকালে ধনী হৈ পৰে আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল দেখিবলৈ পোৱা যায়। আৰু যিসকল মানুহে এই কথা চিন্তা নকৰি আয় কম হ'লেও বিলাসিতাৰ কথা বেছিকৈ চিন্তা কৰে, তেওঁলোকে ভৱিষ্যতে বহু ডাঙৰ সমস্যাৰ মাজত সোমাই পৰে আৰু এনে মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে। চাণক্যদেৱে কৈছে যে লোকক দেখুৱাবলৈ কেতিয়াও খৰচ কৰিব নালাগে। নিজেই সুন্দৰকৈ উপাৰ্জন কৰি কেতিয়াও লোকক দেখুৱাবৰ কাৰণে আমি খৰচ কৰিব নালাগে। এই অভ্যাসটো বহু ভুল অভ্যাস বুলি মনা গৈছে। যদি এই ভুল আপোনালোকে কৰি আছে, তেনেহ'লে আপোনালোকে জীৱনত কেতিয়াও ধনী হ'ব নোৱাৰিব। আপোনালোকে বৰঞ্চ ধাৰৰ মাজতহে সোমাই পৰিবলগীয়া হ'ব পাৰে আৰু ভৱিষ্যত আপোনালোকৰ অন্ধকাৰ দেখিবলৈ পোৱা যাব। চাণক্যদেৱৰ অনুসৰি দেখুৱাবৰ কাৰণে কেতিয়াও আমি খৰচ কৰিব নালাগে বা কেতিয়াও আমি কোনো বস্তু ল'ব নালাগে। যি বস্তু ল'লে আমাৰ ঘৰৰ উন্নতি হ'ব বা যি বস্তু কিনিলে বা যি বস্তু আমাৰ ঘৰৰ কাৰণে দৰকাৰী, সেই বস্তুহে আমি কিনিব লাগে বা যি বস্তু আপোনাৰ কাৰণে দৰকাৰ সেই বস্তু আপোনালোকে কিনিব। কিন্তু লোকক দেখুৱাবৰ কাৰণে অপ্ৰয়োজনীয় বস্তু এটা কিনি আনি ঘৰত ৰখাটো উচিত নহয় বুলি মনা গৈছে। এই কাম যদি আপোনালোকে কৰে, তেনেহ'লে অতি সোনকালে দৰিদ্ৰতাৰ কবলত পৰিব আৰু আপোনালোকৰ ঘৰৰ পৰা সকলো ধ্বংস হৈ পৰিব। চাণক্যদেৱে কৈছে যে যি মানুহে ধন ৰাখিব নাজানে, যি মানুহে ধনক সন্মান নকৰে, সেই ঘৰত কেতিয়াও ধন নাথাকে। চাণক্যদেৱৰ অনুসৰি ধনক যি মানুহে সন্মান নিদিয়ে, ধনেও তাক কেতিয়াও সন্মান নিদিয়ে। কোন ফালৰ পৰা পইচা আহিছে সেইটো আমি সদায় লক্ষ্য ৰাখিব লাগিব। কেনি পইচা খৰচ কৰিব লাগিব আৰু কোনফালে কেনেকৈ পইচা খৰচ কৰিব লাগিব আৰু পইচা ক'ত আনি আমি ৰাখিব লাগিব, সেইটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰে আপোনালোকৰ ওপৰত। যদি সন্তুষ্টভাৱে আপোনালোকে ধন ৰাখিব পাৰে বা সুন্দৰকৈ আপোনালোকে ধন ৰাখে, তেনেহ'লে আপোনালোকৰ ঘৰত ধন উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ উপৰিও ধনৰ শক্তি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ ঘৰত। চাণক্য নীতিৰ অনুসৰি এই ভুল কৰা মানুহৰ জীৱনত কেতিয়াও ধন নাহে, বৰঞ্চ এওঁলোক দৰিদ্ৰতাৰ কবলতহে সোমাই পৰে। ধন যদি আপোনালোকৰ ঘৰলৈ আহে কিন্তু জমা হৈ যদি নাথাকে, সেইটো আপোনালোকৰ এটা ভুল বুলিও মনা গৈছে। সেই গতিকে ধন আপোনালোকে ঘৰলৈ আহিলে ধনক সন্মান কৰিব আৰু কেনেকৈ পইচা খৰচ কৰিব লাগে সেই কথাটো প্ৰথম আপোনালোকে ভালকৈ উত্তৰ উলিয়াই ল'ব। কোন পইচা কেনেকৈ খৰচ কৰিব, ক'ৰ পৰা অহা পইচা ক'ত খৰচ কৰিব, সেই কথাটো নজনা মানুহৰ ঘৰত যিমানেই ধন নাহক কিয় কেতিয়াও সেই ধন নাথাকে। যিমানেই ধন আহিব সিমানেই আপোনালোকৰ খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। এই ভুলবোৰ যদি আপোনালোকে কৰে, তেনেহ'লে আপোনালোকৰ হাতলৈ সুযোগ আহিব কিন্তু হাতৰ পৰা ওলাই যাব। সেই গতিকে ধনক সদায় সন্মান কৰিব আৰু ধনৰ কাৰণে আপোনালোকে সদায় ছিনচিয়াৰ
হ'ব। পইচা অবাবত কেতিয়াও আপোনালোকে খৰচ নকৰিব। যি পইচা বা যি বস্তু নিকিনিলে নহয় সেই বস্তুহে আপোনালোকে কিনিব। কিন্তু অদৰকাৰী বস্তু কিনি যদি আপোনালোকে জধে মধে টকা পইচা খৰচ কৰে তেনেহ'লে আপোনালোকৰ হাতলৈ কেতিয়াবা সুযোগ আহিলেও সেই সুযোগ হাতৰ পৰা ওলাই যাব। আপোনালোকে একো কৰিব নোৱাৰিব। সেই গতিকে এই কথাটোৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰখাটো দৰকাৰ। ধনৰ যদি আপোনালোকে সৎব্যৱহাৰ নকৰে তেনেহ'লে যিমান পৰিশ্ৰম কৰিলেও আপোনালোকে ইয়াৰ ফল নাপাব। সেই গতিকে ধনৰ সৎব্যৱহাৰ কৰিবলৈ আপোনালোকে সদায় চেষ্টা কৰিব। শাস্ত্ৰত কোৱা আছে যে ধন যিয়ে সন্মান কৰে ধনেও তেওঁ সন্মান কৰে। যি মানুহে ধনক সন্মান নকৰে ধনেও তাক কেতিয়াও সন্মান নকৰে। সেই গতিকে আপোনালোকে ধন সম্পত্তি সদায় সন্মান কৰিবলৈ শিকিব। নহবা যিমানেই আপোনালোকে পৰিশ্ৰম নকৰক কিয় কেতিয়াও ইয়াৰ ফল আপোনালোকে লাভ কৰিব নোৱাৰিব। ধনক সদায় সন্মান কৰি ৰাখিব আৰু সঠিকভাৱে ধন ৰাখিবলৈ চেষ্টা কৰিব। লোকক দেখুৱাবলৈ কেতিয়াও আপোনালোকে খৰচ নকৰিব বা আয় কম থাকিলে বিনিয়োগ বেছিকৈ কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব বা বিলাসিতা বেছিকৈ দেখুৱাবলৈ আপোনালোকে চেষ্টা নকৰিব। চাণক্যদেৱৰ অনুসৰি এই 4টা ভুল যদি আপোনালোকে কৰে তেনেহ'লে ভাগ্যও কেতিয়াও আপোনালোকক সহায় নকৰিব। 1 নম্বৰ ভুলটো হ'ল আপোনালোকে ধনক সদায় সন্মান কৰিব। আয় কম হ'লে বিলাসিতা বেছিকৈ কৰাটো আপোনালোকৰ পক্ষে উচিত নহয়। লোকক দেখুৱাবলৈ কেতিয়াও খৰচ নকৰিব। ধন ৰাখিব আপোনালোকে যদি নাজানে তেনেহ'লে সঠিকভাৱে ধন ৰাখিবলৈ শিকিব লাগিব। সঠিকভাৱে ধন ৰখা মানে ধন আপোনালোকৰ ঘৰত সঠিকভাৱে আছেনে নাই বা ধন কেনেকৈ আপোনালোকে খৰচ কৰিব, ক'ত ক'ত ধন খৰচ কৰিব আছে, কোনফালে কি পইচা আপোনালোকৰ দিবলৈ আছে সেই কথাটো আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। যদি এইকেইটা বস্তু আপোনালোকে লক্ষ্য ৰাখে তেনেহ'লে ভাগ্যই আপোনালোকক সহায় কৰিব। যদি এইকেইটা বস্তু আপোনালোকে লক্ষ্য নাৰাখে ভাগ্যইও সহায় নকৰিব আপোনালোকক। কাৰণ ধন এটা হ'ল শক্তি আৰু এই শক্তিক যোনে বুজি নাপায় সেই মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে। চাণক্য নীতিৰ অনুসৰি ধনী হ'বলৈ নিজৰ উপাৰ্জনৰ প্ৰতিটো টকাৰ মূল্য আপোনালোকে দিবলৈ চেষ্টা কৰিব আৰু সেই টকাৰ সন্মান কৰিবলৈ চেষ্টা কৰিব। সেই টকা আপোনালোকে সৎব্যৱহাৰ কৰিব আৰু সৎ পথেৰে আপোনালোকে ভৱিষ্যতৰ কাৰণে চিন্তা কৰিব। তেতিয়া আপোনালোকে অতি সোনকালে ধনী হ'ব পাৰিব। অপ্ৰয়োজনীয় খৰচ আপোনালোকে বন্ধ কৰিব লাগিব। যি বস্তু আপোনালোকৰ নিকিনিলেও চলি যায় সেই বস্তু কিনাৰ পৰা দূৰত্ব বজাই ৰাখক। বেলেগক দেখুৱাবৰ কাৰণে আপোনালোকে কিনাটো উচিত নহয় আৰু ইয়াৰ উপৰিও আয় আপোনালোকৰ যিমান তাতকৈ বেছি বিলাসিতা কৰাটো উচিত নহয়। সেইকাৰণে কোৱা হৈছে যে অপ্ৰয়োজনীয় খৰচ আপোনালোকে বন্ধ কৰক। অলপ হ'লেও সঞ্চয় কৰিবলৈ আপোনালোকে আৰম্ভ কৰিব লাগিব। ভৱিষ্যতৰ বিপদ ভৱিষ্যতৰ সমস্যাৰ কাৰণে আপোনালোকে অকণমান হ'লেও সঞ্চয় কৰিবলৈ চেষ্টা কৰিব। তেতিয়াহে ভৱিষ্যতে আপোনালোকে ধনী হ'ব পাৰিব বা কিবা সমস্যা আহিলেও সেই সমস্যাবোৰৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব। ধন আহিলে কৃতজ্ঞতা আপোনালোকে অনুভৱ কৰিব। যদি আপোনালোকৰ হাতলৈ ধন আহে উপাৰ্জনেই হওক বা হঠাৎ যদিও আপোনালোকৰ হাতলৈ ধন আহে সেই ধনক আপোনালোকে কৃতজ্ঞতা অৰ্পণ কৰিব। এই কৃতজ্ঞতা অৰ্পণ কৰিলে ধন দুগুণ আপোনালোকৰ ঘৰলৈ আহিব। ধনক কেতিয়াও আপোনালোকে অপমান নকৰিব। ধনক যি মানুহে অপমান কৰে সেই ঘৰত কেতিয়াও ধন টিকি নাথাকে। সেই ঘৰত দুগুণ খৰচ বৃদ্ধি পাবলৈ ধৰে, এটাৰ পিছত আনটো সমস্যা আহিবলৈ ধৰে, নতুন নতুন সমস্যাই দেখা দিবলৈ ধৰিব। ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে ধনক আপোনালোকে অপমান নকৰিব। চাণক্যদেৱে কৈছে যে যিসকলে অলপতেই কাৰোবাক সন্মান দিবলৈ শিকে, যিসকলে অলপতেই সন্তুষ্ট হয় সেই ঘৰত সদায় ধন বৃদ্ধি পাই থাকে আৰু সেই ঘৰত বহু বেছি উপাৰ্জন পাই থাকে। যদি আপুনি আপোনাৰ ভুলটো বুজি পাইছে তেনেহ'লে আজিৰ পৰাই আপোনালোকে সেই ভুলটো নকৰিবলৈ চেষ্টা কৰিব। ধনী হোৱাটো ভাগ্যৰ কথা নহয়, ধনী হোৱাটো হ'ল অভ্যাস। চাণক্যদেৱে এই কথাটো কৈ থৈ গৈছে। চাণক্য নীতিত আজিও সমানভাৱে সত্য বুলি প্ৰমাণিত হৈ আছে। যদি এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে বুজি পাইছে তেনেহ'লে আমাৰ ভিডিঅ'টোত লাইক এটা নিশ্চয় কৰিব আৰু কমেণ্টত আপোনালোকে লিখিব চাণক্য নীতি। চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি ল'ব। এনেহেন মূল্যৱান আপোনালোকে ভিডিঅ'সমূহ নিশ্চয় বা দৈনিক পাই থাকিব।